Hello everyone, good morning. আৰু এয়া যে দেখিছে এয়া হৈছে কেঁচা কোমল বেলৰ এনেকে সৰু সৰুকে টুকুৰা কৰি কুটি বনাইছো আৰু ৰ'দত বহুত শুকাইছো। এয়া ধুনীয়াকৈ শুকাই গৈছে আৰু ইয়াৰে মই টুকুৰা লৈছো। এই টুকুৰাটো অলপ ধুই ল'ম কাৰণ ৰ'দত শুকাইছো যিহেতু এতিয়া বাহিৰত মেলি দিয়া থাকে সেইকাৰণে ধুই লৈছো। আৰু এতিয়া মই ইয়া পানী গৰম কৰিব দিছো। পানীখিনি তেতিয়া ইয়াতে বহাই দিছো। চাহ বনাম। কোনে কোনে খাই পাইছে বেলৰ চাহ? মই খালো 2 বা 3 বাৰ। মই নিজে বনাইছো আৰু এতিয়া লাল চাহও খাব পাৰি, গাখীৰ চাহও খাব পাৰি। এতিয়া চাহটো বনাই মই দেখাই আছো। এয়া ইমান ধুনীয়া কালাৰ হৈছে দেখিছেনে? এয়া আৰু বহুত উপকাৰী হয় বেলৰ চাহ, বহুত বেমাৰৰ কাৰণে ভাল হয়, খায়ো ভাল লাগে। ইমান ধুনীয়া কালাৰ উঠিছে। মই 10 মিনিটমান উতলাই ল'ব দিম, তেতিয়া মানে কালাৰটো আহিব আৰু ধুনীয়া হৈছে, চিকিব নালাগে। বাই বাই। আজিৰ ভিডিঅ'টো লৈ